মনোনয়ন পত্ৰ দিছে যদিও তেওঁলোকৰ লগতো আমাৰ কথা বতৰা চলি আছে আৰু মই ভাবোঁ যে মনোনয়ন প্ৰত্যাহাৰ দিনাখনলৈকে এই সংখ্যাটো একেবাৰে নেগলিজিবল বা একেবাৰে নগণ্য হৈ পৰিব। আজি আমাৰ সমগ্ৰ ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টিৰ মনোনয়নত অভূতপূৰ্ব কেতিয়াও নেদেখা কেতিয়াও নুশুনা এক অদ্ভুত জনজাগৰণৰ সৃষ্টি হ'ল। মই অসমবাসী ৰাইজক আমাৰ দলৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যি ধৰণে পাৰ ভাঙি ৰাইজে উৎসাহেৰে সৈতে ওলাই আহিলে, আমি সভাপতি মহোদয় আৰু মই দুয়োজনে অসমবাসী ৰাইজক আমাৰ হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ছোৱাটো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু নিশ্চিতভাৱে তেখেতসকলৰ আশীৰ্বাদত, অসমবাসী ৰাইজৰ আশীৰ্বাদত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকল বিজয়ী হ'ব বুলিও মই আশা কৰিছোঁ। পুনৰ এবাৰ আমাৰ প্ৰাৰ্থীসকলক মই শুভকামনা জনালোঁ, শুভেচ্ছা জনালোঁ আৰু অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ। আজিৰ বৈঠকখন সাংগঠনিক বৈঠক, সংবাদ মাধ্যমৰ লগত আলোচনা কৰিব পৰা নহয়। আমি কেনেকৈ ইলেকশ্যনত কি ধৰণে আমাৰ ৰণকৌশল হ'ব তাৰ ওপৰতে আমাৰ আলোচনা। এইটো চক দুটা কথা। এইবাৰ মই আজি আন নহয়, শিৱসাগৰত কুশল দুৱৰীয়ে দিয়া মনোনয়ন পত্ৰ যিটো দৃশ্য মই চাইছিলোঁ, যোৱাকালি ৰাতি আমি 10:30 বজাত তেওঁক নমিনেশ্যনৰ কাগজখন দিছোঁ আৰু গোটেই ৰাতি তেওঁ শিৱসাগৰ গৈছে আৰু আজি তেওঁৰ নামাংকনত যি ধৰণে ৰাইজে পাৰ ভাঙি ওলাই আহিলে, সি এটা অসমৰ ৰাজনীতিৰ এটা নতুন দিশ উন্মোচন কৰিছে যে এইবাৰ অসমৰ ৰাইজে ঐতিহাসিকভাৱে বিজেপি আৰু ইয়াৰ মিত্ৰগোষ্ঠীক বিজয়ী কৰিব। গধূলি মই জালুকবাৰী সমষ্টিত আছিলোঁ। স্বাভাৱিকতে 25 বছৰৰ সম্পৰ্ক, মই গ'লে ৰাইজ আহে, ৰাইজে মোক লগ পায়। কিন্তু ইমান বৰষুণৰ মাজতো ৰাইজে আশীৰ্বাদ যাত্ৰাত মোৰ লগতে থাকিল। কোনো সমদল এৰি বা শোভাযাত্ৰা এৰি উভতি নগ'ল আৰু মই ভাবোঁ যে ই এটা অদ্ভুত আমাক কনফিডেন্স দিছে, আত্মবিশ্বাস দিছে যে ৰাইজ সঁচাকৈ আমাক এইবাৰ আশীৰ্বাদ দিছে আৰু মই বিশ্বাস কৰোঁ যে ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ আমি বিকাশ আৰু প্ৰগতিৰ জৰিয়তে আমি অসমবাসী ৰাইজক উভতাই দিব পাৰিম। চক প্ৰথম কথা মইতো কওঁ যে অসমৰ বহুত ডেকা ল'ৰাৰ জীৱন ধ্বংস কৰাৰ মূলতে এই যিসকল নেতাই কুশল দুৱৰীক কৈছে তেওঁলোক নিজে দায়ী। আজি গুৱাহাটীত প্ৰণৱ বড়োৰ যি দুখজনক মৃত্যু, তাৰ দায়িত্ব কোনে ল'ব? আজি এওঁলোকৰ নিগেটিভ পলিটিক্সৰ কাৰণে প্ৰতি বছৰে কলেজ ইউনিভাৰ্চিটিত 200-300 ল'ৰাৰ জীৱন ধ্বংস হয় প্ৰতি বছৰে। সেইবাবে তেওঁলোকে বেলেগক অভিযোগ নকৰা ভাল। শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব, যাক ভাল তাক ভোট দিব, যাক বেয়া তাক ভোট নিদিয়ে। এজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক সমালোচনা কৰা, তথ্যৰ ভিত্তিত নথকাকৈ ব্যক্তিগত আক্ৰমণ কৰা, এইবিলাক দৰাচলতে কেতিয়াও আদৰণীয় পদক্ষেপ হ'ব নোৱাৰে। অসমৰ ৰাজনীতি নিকা আৰু এটা উৎসাহৰ মাজত হয়, গান বজানা ফূৰ্তিৰ মাজত মানুহে নিৰ্বাচন সমাপ্ত কৰে। নিৰ্বাচনৰ পৰিৱেশ কলুষিত নকৰিবৰ বাবে মই সকলোকে আহ্বান জনাম। মই একদম ক'ব নোখোজোঁ কোনোবা মানুহে ভয় খাব, ভয় নাখাব, মই সেই বিতৰ্কটোত সোমাব নোখোজোঁ।
কাৰণ 9 তাৰিখে আমি গমেই পাম যে কি ৰিজাল্ট হ'ব কি নহ'ব। শিৱসাগৰবাসী ৰাইজক মই অনুৰোধ কৰিম যে শিৱসাগৰৰ প্ৰগতি আৰু বিকাশৰ বাবে এইবাৰ আমাৰ মিত্ৰ দলক ভোট দিয়ক, বিজেপিকে দিয়ক, এজিপিকে দিয়ক, আমাৰ মিত্ৰ দলক ভোট দিয়ক আৰু চুমা বাবাক ভোট দি কোনো লাভ নহ'ব, মই তেনেকৈ ভাবোঁ। এটা সমষ্টিত হৈছে আৰু তাক আমি কথা পাতি কৰিছোঁ। মই ইমান উৎসাহ মই কেতিয়াও দেখা নাই। এটা পলিটিকেল পাৰ্টিক চৰকাৰখন চলি আছে, ইউজুৱেলি মুখ্যমন্ত্ৰী হিচাপে মই যেতিয়া মানুহৰ ওচৰত গৈছোঁ, নিয়মমতে মানুহে মোক গালি পাৰিব লাগে, ৰাস্তা নহ'ল, দলং নহ'ল, আপুনি আকৌ আহিছে, আপোনাক ভোট নিদিওঁ। কিন্তু তাৰ পৰিৱৰ্তে ৰাইজে ফুলেৰে, হাতেৰে, গামোচাৰে, আৰণাইৰে, জনজাতীয় বস্ত্ৰৰে যি অভূতপূৰ্ব আশীৰ্বাদ দিছে, এয়া ৰাজনীতিত খুব কম দেখা যায়। বিৰোধী পক্ষক চৰকাৰখনক যেতিয়া বেয়া পায়, বিৰোধীক শাসনত আনিবৰ কাৰণে মানুহ ওলাই আহে, কিন্তু শাসনত থকা চৰকাৰ এখনক আকৌ উভতাই আনিবৰ বাবে এনেকুৱা উৎসাহ মই কেতিয়াও দেখা নাই। আজি মই গোলাঘাটতে নমিনেশ্যন দিব গৈছোঁ, কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলেও নমিনেশ্যন দিছে, কিন্তু এজিপি আৰু বিজেপিৰ প্ৰাৰ্থীসকলক লৈ যি অদ্ভুত উৎসাহ। ৰাতিপুৱা 9টা বজাত মই কলিয়াবৰত গৈছোঁ, 9টা বজাতে মানুহে মিটিং শুনিবৰ কাৰণে কেশৱ মহন্তৰ মনোনয়ন পত্ৰ বহি আছে। এনেকুৱা অভূতপূৰ্ব উৎসাহ মই ৰাজনীতিত দেখা নাই। মোৰো 25 বছৰ হৈ গ'ল, সেইকাৰণে মই ভাবোঁ যে এইবাৰ ঐতিহাসিক ফলাফল হ'ব। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।